নহয়, ৰূপজ্যোতি কুৰ্মীৰ কথা ক'বলগীয়া মোৰ বিশেষ নাই, কাৰণ তেখেত বা তেখেতে চাওক বিগত 5টা কাল তেখেতে বিধায়ক হৈ আছে। কিন্তু পাঁচটা কাল মানে 25 বছৰ ওচৰে পাঁজৰে যদি বিধায়ক এজন হয়, তেনেহ'লে সমষ্টিটোৰ উন্নয়ন কিমান হ'ব লাগিব, কিন্তু আমি সিমান দেখা নাই। আপোনালোকে যদি চাই, আজি আমাৰ অভাৱেই অভাৱ, আটাইতকৈ অভাৱ যদি আছে মৰিয়নি সমষ্টিতে, চবতকৈ বেছি অভাৱ মই দেখা পাওঁ। এতিয়াতো আৰু বেছি হ'ল, কাৰণ এতিয়া সমস্যা আৰু বেছি। প্ৰথমতে আমাৰ মৰিয়নি সমষ্টিৰ সমস্যাবোৰ এনেধৰণৰ, ধৰক ৰাতি আপুনি হাতীৰ পৰা মানুহ কোনো শুব নোৱাৰে, ধানৰ দিনততো নোৱাৰেই, এনেও নোৱাৰে তাৰমানে, কাৰণ গিবনখন আমাৰ অতি ওচৰতে। আটাইতকৈ সমস্যা আছিলে হাতীৰ, দিনত হ'লে বাঘ বান্দৰ, দিনত মানুহ ৰক্ষা নাই বা ভয় লাগি থাকে সদায় বাঘ আৰু বান্দৰৰ পৰা, ৰাতি হ'লে হাতীৰ পৰা। এতিয়াতো আৰু এটা সমস্যা বাঢ়ি গ'ল, এই যিটো নতুন মৰিয়নি সমষ্টি পৰিলে আমাৰ শিমলুগুৰি মৌজা, তাত বানপানীৰ সমস্যা, হাতীৰ সমস্যা, বানপানীৰ সমস্যা, বাঘৰ সমস্যা, বান্দৰৰ সমস্যা, কিবা এটাতো চলিউশ্যন চলাব লাগিব নহয়। গতিকে সেইবোৰ ক্ষেত্ৰত আমি একো বিশেষ এটা পদক্ষেপ লোৱা আমি দেখা নাই। আৰু ইফালে যদি চাই, নিবনুৱা সমস্যাটো আমাৰ আছেই, ৰাস্তা ঘাই পথৰ আপোনালোকে দেখিছেই। আজিও চাওক, তেখেত যদি 5টা কালৰ এজন বিধায়ক হৈ আছে, তেনেহ'লে ধুদৰালিটোৰ মাজেৰে 2খন গাড়ী সমানে কিয় পাৰ হৈ যাব নোৱাৰে? সেইটোতো আজি বা কালিৰ ৰাস্তা নহয়। আপুনি যদি কয় মৰিয়নি সমষ্টিৰ ঘাইপথ বুলি, সেই ধুদৰালিটোৱে হয়। কিন্তু তেওঁক সেই ৰাস্তাটো আনিবলৈ বা বনাবলৈ 25টা বছৰ বা 5টা কাল লাগে নেকি? তেখেতে এইটো ক'ব নোৱাৰে যে মোৰ আগৰজন বিধায়কে কামখিনি নকৰিলে বা তাৰ আগৰজন বিধায়কে কামখিনি নকৰিলে, তেনেতো নহয়। তেওঁই 5টা কাল বিধায়ক হৈ আছে। তাৰোপৰি তেখেতৰ মাতৃ শ্ৰদ্ধাৰ, আমাৰ আটাই শ্ৰদ্ধাৰ প্ৰয়াত ৰূপম কুৰ্মী ডাঙৰীয়ানী বাইদেউ আছিল, তেখেতেও কৰিছে। তেখেতৰ দিনতে যি কাম হ'ল, তাৰপিছত আমি বিশেষ এটা, যেতিয়া ৰূপজ্যোতি কুৰ্মী আহিলে, তাৰপিছত বৰ বিশেষ পৰিৱৰ্তন আমি একো দেখা নাই। মই বুলি নকওঁ, মই এজন ৰাইজৰ মানুহ হিচাপে কৈছোঁ, বাট বাকীসকল ৰাইজকো আপোনালোকে সুধিব, ঠিক মই ভাবোঁ ঠিক সমসাময়িক প্ৰত্যুত্তৰ পাব। এজন বিধায়কক জিকোৱা হৰোৱা ৰাইজৰ বা ভোটাৰ বা ৰাইজেই সিদ্ধান্ত লয়। মই চাওক, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আমাৰ কোনো শত্ৰুতা নহয়, কোনো আজিলৈকেতো তেনেকুৱা জ্ঞান আমি কেতিয়াও কৰা নাই। তেওঁক ৰাইজে 5টা কাল দিলে, 25 বছৰ দিলে। তেওঁলোকৰ ঘৰখনত প্ৰায় 40 বছৰ ধৰি বিধায়কৰ চকীখন আছে। এবাৰ মোক দিয়ক বা আমাক দিয়ক, 5 বছৰ দিয়ক, আমি কি চেঞ্জ আনি দিব পাৰোঁ সেয়াও ৰাইজে চাওক। এইটো নহয় যে তেওঁকেই দিব লাগিব। তেওঁ কয় মৰিয়নি সমষ্টিত মই থকালৈকে আৰু তেওঁহে হেনো বিধায়ক হ'ব। আৰু মৰিয়নি সমষ্টিয়ে আমাৰ সমষ্টিটো তেওঁলোকক বিকি দিয়া নাই নহয়, বা তেওঁলোকৰ কোনো যৌতুক প্ৰথাটো অহা। এইবাৰ যিহেতু 2024-ত মানে ভোটাৰসকলে প্ৰাৰ্থিত্ব নিৰ্বাচিত কৰিব বুলি আপুনি আশাবাদী? হয়, যিহেতু ৰাইজেই মোক টানি আনিছে এই ক্ষেত্ৰলৈ। মই আগতেই কৈছোঁ, চাওক, মই ৰাজহুৱা মানুহ, মই সাংস্কৃতিক মানুহ, মই সামাজিক মানুহে, মই ৰাজনীতি একেবাৰে কেঁচা মানুহ। গতিকে ৰাইজে যদি ভাবে যে মোক এইবাৰ এই প্ৰাৰ্থিত্ব আগবঢ়াবলৈ সুবিধা দিছে, আৰু যদি তেওঁলোকে ৰাইজে মোক জিকায়, তেনেহ'লেহে মই আগবাঢ়িম। আপুনি এটা কথা ভাবে নেকি যে আপোনাক কংগ্ৰেছে অকল ভোট দিব? নিশ্চয় দিব, কাৰণ শুনক, নহয়, আপুনি কংগ্ৰেছেই দিব বুলি ভাবে যে বাকী কোনোবাই আপোনাক সমৰ্থন কৰিব নহয়? বিভিন্ন দলেও আপোনাক সমৰ্থন কৰিব বুলি আমি ভাবে? নিশ্চয় কৰিব। চাওক, মই অকল কংগ্ৰেছে যে ভোট দি জিকাম সেইটো কথা কোৱা নাই, কাৰণ মই যিহেতু কৈছোঁ, মই এজন সামাজিক মানুহ, ৰাজহুৱা বা সাংস্কৃতিক বিভিন্ন বৰ্গৰ মানুহৰ লগত আপোনাৰ এটা সম্পৰ্ক আছে। প্ৰত্যেককে আহ্বান, মই মৰিয়নি সমষ্টিবাসী ৰাইজলৈ আহ্বান যে মোক এবাৰ মাত্ৰ সুবিধা দিয়ক। যদি সুবিধা দি আপোনালোকে জিকাই আনে, মই আপোনালোকৰ মাজত থাকি কাম কৰিম বুলি মই দৃঢ় সংকল্প কৰিছোঁ। ধন্যবাদ।